নগাঁও জিলা কংগ্ৰেছত ৰকিবুল হুছেইনৰ নিৰ্দেশত উঠা বহা কৰি কংগ্ৰেছ কৰিবলৈ আমি আৰু সক্ষম নহয়। তথাপিও আমি মানি আছিলো। কিন্তু এতিয়া যদি তেখেতৰ পুত্ৰ তানজিল হুছেইনৰ নেগুৰত ধৰি যদি আমি কংগ্ৰেছ কৰিব লগা হয় নগাঁৱত, তাতকে আৰু লাজৰ কথা আমাৰ কাৰণে হ'ব নোৱাৰে। কাৰণ তেখেতৰ পুত্ৰ তানজিল হুছেইনতকে আমি হাজাৰ গুণে যোগ্য একোজন যুৱ নেতা। আজি এনেকুৱা পৰিস্থিতিত আমি আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক যোগাযোগ কৰিবলৈ চেষ্টা চলাইছিলো, কিন্তু আমাৰ সেই চেষ্টাৰ কোনো ধৰণৰ সুদুত্তৰ আমি পাবলৈ সক্ষম নহলো। আমাৰ দৰে উঠি অহা যুৱ প্ৰজন্মক, যোগ্য মানুহখিনিক যদি এনেদৰে চেপি ধৰা হয়, আমি নগাঁও জিলা কংগ্ৰেছত কেনেদৰে আগুৱাই যাম, তাৰ আমাৰ উত্তৰ কোনো এজন মানুহৰ হাতত নাই। গতিকে এনেকুৱা ধৰণৰ নেতা, ৰকিবুল হুছেইন ডাঙৰীয়াৰ দৰে এজন নেতাই যদি কংগ্ৰেছ চলায়, কংগ্ৰেছ দলটোৰ ভৱিষ্যত অন্ধকাৰৰ দিশে আৰু তললৈ অৱনমিত হ'ব। এই কথাখিনি ৰাজ্যিক নেতাই, ৰাষ্ট্ৰীয় নেতাই এতিয়ালৈকে কিয় বুজি নাপালে, সেইখিনি বস্তু আমি আচৰিত।